নমস্কাৰ আপোনালোক সদতিকে ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মিনি আপডেট ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ। ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনৰ যিমান পৰীক্ষা হৈছিলে সেই পৰীক্ষাৰ কেইটামান পদৰ কাৰণে আপোনালোকৰ ৰিজাল্টবোৰ দি দিছে। আপোনালোকে এইটো ৱেবছাইট ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইট dt.assam.gov.in এইটো ৱেবছাইটলৈ আহি কিনে আপোনালোকে ৰিজাল্টবোৰ চাব পাৰিব। এতিয়া আমি দেৰি নকৰি কি পদৰ কাৰণে ৰিজাল্টবোৰ দিছে সেইকেইটা চাই লওঁ। তাৰ কাৰণে আপোনালোকে স্ক্ৰল ডাউন কৰিলে ইয়াত চাব ৰিজাল্ট ৰিক্ৰুইটমেণ্ট ফৰ দ্য ফেকাল্টি ৰিজাল্ট ৰিক্ৰুইটমেণ্ট ফৰ দ্য ফেকাল্টি আণ্ডাৰ ডিটি, মানে ফেকাল্টি যিকেইটা পদ আছিলে সেই পদকেইটাৰ ৰিজাল্টবোৰ দি দিছে। আপোনালোকে লিংকটোত ক্লিক কৰি দিব। তাৰপিছতে আপোনালোকৰ যিখন ৰিক্ৰুইটমেণ্ট পেজ আছে সেই পেজটোলৈ আহি যাব। ইয়াত চাওক আপোনালোকক কি কৈছে যে আপোনালোকে যদি মাৰ্কছবোৰ চাব বিচাৰে কেণ্ডিডেটসকলে কিমান নম্বৰ লাভ কৰিলে সেইটো চাবৰ কাৰণে এই লিংকটোত ক্লিক কৰি আপোনালোকে নিজৰ ৰোল নম্বৰ বা তেনেকুৱা ধৰণৰ যিবোৰ কেণ্ডিডেট থাকিব আপোনালোকৰ সেইবোৰ বহাই কেনে আপোনালোকে কিমান নম্বৰ লাভ কৰিছে সেইটো চাব পাৰিব। ইয়াত এছিষ্টেণ্ট প্ৰফেচাৰ আৰু লেকচাৰাৰ টেকনিকেলৰ কাৰণে ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থটো বহাই কেনে আপোনালোকৰ নিজৰ কিমান মাৰ্কছ পালে সেইটো আপোনালোকে চাব পাৰিব। ঠিক তেনেদৰে নন টেকনিকেল এছিষ্টেণ্ট প্ৰফেচাৰ আৰু লেকচাৰাৰৰ কাৰণে আপোনালোকে ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থটো বহাই কেনে আপোনালোকৰ ৰিজাল্টবোৰ নম্বৰ কিমান পালে সেইটো চাব পাৰিব। সেই সম্পৰ্কে নটিছ এখনো আছে। নটিছখন আপোনালোকে চাওক। এইখন নটিছ ফৰ দ্য ৰিজাল্ট অফ ডিক্লাৰেশ্যন। এইখন নটিছ যদি আপোনালোকে খোলে বন্ধুসকল, এইখন এই নটিছখন আপোনালোকে চাওক যে 1 ফেব্ৰুৱাৰী মানে আজিয়ে আপোনালোকৰ মুকলি হ'ল। ইয়াত চাওক আপোনালোকে কেণ্ডিডেট হু এপিয়াৰ্ড ইন দ্য ৰিটেন এক্সামিনেশ্যন 18, 19, 20 জানুৱাৰী 2021, মানে 18, 19 আৰু 20 তাৰিখৰ যাৰ পৰীক্ষা আছিলে। ফাইট দ্য অফিচ এডভাৰটাইজমেণ্ট নাম্বাৰ ইমান ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ এছিষ্টেণ্ট প্ৰফেচৰ টেকনিকেল আৰু নন টেকনিকেল এণ্ড লেকচাৰাৰ টেকনিকেল আৰু নন টেকনিকেল আণ্ডাৰ দ্য ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন। তাৰপিছত কেন ফিউ দ্য মাৰ্কছ স্ক'ৰ্ড বাই পুটিং হিজ ৰোল নম্বৰ এণ্ড দ্য ডেট অফ বাৰ্থ ইন দ্য অফিচিয়েল ৱেবছাইট ডিটি। মই আপোনালোকক আগতে দেখাই দিলোঁ। আপোনালোকে ৰোল নম্বৰটো আৰু ডেট অফ বাৰ্থটো মই মাৰ্কছ কিমান অপটেইন কৰিলে সেইটো আপোনালোকে চাই ল'ব পাৰিব। আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বা কেনেকুৱা ধৰণৰ প্ৰচেছ হ'ব সেই বিষয়ে দুখন নটিছ আছে, সেই দুখনো আলোচনা কৰি দিওঁ। আপোনালোকে চাওক, এই দুখন আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ৰিজাল্ট এণ্ড দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন চিডুৱেল ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ ফেকাল্টি ইন দ্য ধেমাজি কলেজ, আৰু নতুনকৈ যি 5খন পলিটেকনিক আছিলে সেই 5খন পলিটেকনিকৰ কাৰণে আপোনালোকৰ নটিছ এখন আছে। এই দুইখন নটিছ আমি অপেন কৰি লওঁ, তাৰপিছত চাই লওঁ কি আছে। বন্ধুসকল, এইখন আপোনালোকৰ ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনৰ ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে নটিছখন হয়। এই নটিছখন আপোনালোকে চাব পাৰে। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আপোনালোকৰ ডেটবোৰ দি দিছে, আৰু লগতে এই সকলোবোৰ ডকুমেণ্টছ যিসকল কেণ্ডিডেটক ডকুমেণ্টছৰ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে তেওঁলোকে সকলোবোৰ ডকুমেণ্টছ তেওঁলোকে লৈ যাব লাগিব। ডকুমেণ্টছত আপোনালোকৰ এডমিট কাৰ্ডৰ ৰিটেন টেষ্টৰ এডমিট কাৰ্ড লৈ যাব লাগিব, মেট্ৰিক পাছৰ এডমিট পাছ চাৰ্টিফিকেট, তাৰপিছত এজ প্ৰুফৰ কাৰণে, আৰু লগতে আপোনালোকৰ মাৰ্কশ্বিটবোৰ লৈ যাব লাগিব, মেট্ৰিকৰ হাই ছেকেণ্ডেৰী, লগতে যি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তাৰ লাগিব, আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব, কাষ্টৰ যদি এপ্লিকেবল হয় তাৰ চাৰ্টিফিকেটবোৰ, PRC লাগিব, আৰু লগতে 3 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু আদাৰ যি আপোনালোকে এপ্লাই কৰাৰ সময়ত হায়াৰ এডুকেশ্যনৰ কোৱালিফিকেশ্যন দিছিলে সেইবোৰ লৈ যাব লাগিব। ইয়াত আপোনালোকে চাব পাৰে যে ৰোল নম্বৰবোৰ দিছে যিসকল শ্বৰ্ট লিষ্ট হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ ইন ধেমাজি ইঞ্জিনিয়াৰিং কলেজ। যিসকলে এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে শ্বৰ্ট লিষ্টেড হ'ল তেওঁলোকৰ ৰোল নম্বৰবোৰ দি দিছে। আপোনালোকে চাব পাৰে চিভিল ব্ৰাঞ্চৰ কাৰণে এইকেইটা ৰোল নম্বৰ, ঠিক তেনেদৰে মেকানিকেলৰ কাৰণে, ইলেক্ট্ৰিকেলৰ কাৰণে, কম্পিউটাৰ চায়েন্সৰ কাৰণে ব্ৰাঞ্চবোৰ দি দিয়া আছে। তাৰপিছত আপোনালোকে চাব নন টেকনিকেল কাৰণে ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স আৰু ইংৰাজী, লগতে হিউমেনিটিজ এইকেইটা ছাবজেক্টৰ কাৰণেও ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ৰোল নম্বৰবোৰ দি দিছে। আৰু কোনটো সময়ত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ভেন্যুটো আপোনালোকে চাব ক'ত হ'ব বা কেতিয়া হ'ব। সেইটো চাওক। আপোনালোকে দিছে যে ভেন্যুটো দিছে মাল্টি ডিচিপ্লিনাৰী চেণ্টাৰ অসম ইঞ্জিনিয়াৰিং কলেজত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, আৰু লগতে 9টা, 9:30 আৰু 12টাৰ পৰা আপোনালোকৰ 2টা শ্বিফ্টত ফাৰ্ষ্ট হাফ আৰু ছেকেণ্ড হাফত আপোনালোকৰ কি হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনবোৰ হ'ব। আৰু সেইটো আপোনালোকৰ টাইমটো দিয়া আছে 3/2/2020, মানে আপোনালোকৰ অহা 3 তাৰিখ, আজি 1 তাৰিখ, 2টা মাজত পৰহি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনবোৰ হ'ব। 3 তাৰিখে টেকনিকেল আৰু নন টেকনিকেল দুইটাৰে কাৰণে ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ যিকেইটা আছিলে সেইকেইটাৰ আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আপোনালোকে যদি এই পদকেইটাত এপ্লাই কৰিছিলে তেনেহ'লে, আৰু যদি পাছ কৰিছে মেনি কনগ্ৰেচুলেশ্যন, আৰু যিসকলে এপ্লাই কৰিছিলে আপোনালোকৰ বন্ধু তেওঁলোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। এতিয়া আমি পলিটেকনিক 5খনৰ যি আছে সেইকেইটাও চাই লওঁ। বন্ধুসকল, এইকেইটা হ'ল আপোনালোকৰ 5খন পলিটেকনিকৰ কাৰণে আপোনালোকৰ জীৱনবোৰ আছিলে। ইয়াত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আপোনালোকে লিষ্টকেইটা আপোনালোকে চাই ল'ব। ইয়াৰ পৰা আপোনালোকে কি ডকুমেণ্ট ভেৰিফিকেশ্যন লাগিব, যিসকলে চিলেক্টেড হৈছে তেওঁলোকৰ ৰোল নম্বৰবোৰ ইয়াত তলত দিয়া আছে, চাব পাৰে। আপোনালোকে যে লেকচাৰাৰ পদৰ কাৰণে টেকনিকেলত আপোনালোকৰ চিভিলৰ আছিলে, মেকানিকেল, ইলেক্ট্ৰিকেল, কম্পিউটাৰ চায়েন্সৰ আছিলে, আৰু লগতে ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনৰ এটা আছিলে যিহেতু পোষ্ট, সেইটো UR কেটেগৰীত আছিলে। ইয়াত নাম্বাৰ অফ ভেকেঞ্চিজবোৰো দিয়া আছে। ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, মেডিকেল ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, মাইনিং ইঞ্জিনিয়াৰিং, ফুড প্ৰচেছিং টেকন'লজি, ইমানবোৰ আপোনালোকৰ টেকনিকেলত ছাবজেক্টবোৰ আছিলে। ইয়াত কোনে কোনে পাছ কৰিলে সেইসকলৰ ৰোল নম্বৰবোৰ দি দিছে। আশা কৰিছোঁ আপোনালোকৰ নম্বৰবোৰ যদিহে
পাছ কৰিছে তেনেহ'লে বহুতেই ভাল হ'ব আৰু যিসকলে পাছ কৰা নাই তেওঁলোকে নিজৰ নম্বৰ কিমান লাভ কৰিলে সেইটো তেওঁলোকে লগ ইন কৰি চাই ল'ব পাৰিব চ' এইখিনি আছিল আপোনালোকৰ ভিডিঅ'টোত ক'বৰ কাৰণে চ' আৰু যি জুনিয়ৰ এছিষ্টেণ্ট আৰু গ্ৰেড 4ৰ ৰিজাল্টবোৰ দিয়া নাই আৰু ইনষ্ট্ৰাক্টৰৰো এতিয়ালৈকে ৰিজাল্ট আমি পোৱা নাই ইনষ্ট্ৰাক্টৰসকলৰ কাৰণে চ' এইকেইটাই আছিল ৰিজাল্টৰ বিষয়ে চ' যিকেইটা বাকী পোষ্ট আছে সেই পোষ্টকেইটাৰ ৰিজাল্ট আহিলে আপোনালোকক এই ভিডিঅ'ৰ থ্ৰুদি চেনেলৰ থ্ৰুদি জনাই দিবলৈ যত্ন কৰিম চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি অহা নাই চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকৰ দিনবোৰ হ'ব থেংক ইউ ধন্যবাদ